নমস্কাৰ এএন টেলিভিছনৰ প্ৰাইম নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই অৰূপ সংগম সোণোৱাল। প্ৰথমে চাওঁ কি তথ্যই দখল কৰিছে আজিৰ বাতৰিৰ শিৰোনাম। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিজ্ঞান শাখাৰ ফলাফল ঘোষণা, শ্ৰেষ্ঠ স্নাতকোত্তৰ সন্মান ডিব্ৰু মহাবিদ্যালয়ৰ অৰ্পিতা দত্তৰ। দেওবাৰে মাৰোৱাৰীৰ যুৱ মঞ্চত ডিব্ৰুগড় শাখাৰ উদ্যোগত আৰু পদ্ম হেল্থ কেয়াৰৰ সহযোগত অনুষ্ঠিত হৈ যায় বহু ৰেহাই মূল্যৰ এক স্বাস্থ্য পৰীক্ষা শিবিৰ। সোমবাৰে বিশ্বজুৰি পালন কৰা হ'ব ঈদ উদ জোহা। উলহে মালহে ঈদ উদ জোহা উদযাপনৰ বাবে সাজু হৈছে ইছলাম ধৰ্মাৱলম্বী ৰাইজ। পুনৰ অসমবাসীক গৌৰৱান্বিত কৰি গ্ৰেণ্ড প্ৰিক্স 2024ত লাভলীনা বৰগোহাঁইৰ ৰূপৰ পদক অৰ্জন। এতিয়া বিতং বাতৰি। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিজ্ঞান শাখাৰ ফলাফল ঘোষণা কৰা হৈছে। শ্ৰেষ্ঠ স্নাতকৰ সন্মান লাভ কৰিছে ডিব্ৰু মহাবিদ্যালয়ৰ অৰ্পিতা দত্তই। ফলাফল লাভ কৰাৰ পিছতেই মহাবিদ্যালয়খনত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ স্নাতক অৰ্পিতা দত্তক অধ্যক্ষ ডক্টৰ ৰঞ্জন চাংমাই আৰু শিক্ষক গোটে অভিনন্দন জ্ঞাপন কৰাৰ লগতে নগদ 10,000 টকা পুৰস্কাৰ প্ৰদান কৰিব বুলি ডক্টৰ চাংমায়ে ঘোষণা কৰিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিজ্ঞান শাখাৰ স্নাতক চূড়ান্ত পৰীক্ষাৰ শনিবাৰে ঘোষিত ফলাফল অনুসৰি শ্ৰেষ্ঠ স্নাতকৰ সন্মান লাভ কৰিছে ডিব্ৰু মহাবিদ্যালয়ৰ ছাত্ৰী অৰ্পিতা দত্তই। প্ৰাণীবিজ্ঞান বিভাগৰ ছাত্ৰী অৰ্পিতাই 9.52 CGPA লাভ কৰি এই সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ডিব্ৰু মহাবিদ্যালয়ৰ ছাত্ৰী অৰ্পিতাৰ ঘৰ যোৰহাটৰ টিয়কত। উল্লেখযোগ্য যে এইবাৰ বিজ্ঞান শাখাত অৱতীৰ্ণ হোৱা 3,656 গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত 2,644 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। বিশ্ববিদ্যালয়ৰ পৰীক্ষা ডক্টৰ PK কাকতিয়ে এক প্ৰেছ বাৰ্তাত জনোৱা মতে উত্তীৰ্ণৰ হাৰ হৈছে 12.32%। আনহাতে বিজ্ঞান শাখাৰ ষষ্ঠ ষান্মাসিকৰ পৰীক্ষাত ডিব্ৰু মহাবিদ্যালয়ৰো 78.29% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। ফলাফল লাভ কৰাৰ পিছতেই মহাবিদ্যালয়খনত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে। বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ স্নাতক অৰ্পিতা দত্তক অধ্যক্ষ ডক্টৰ ৰঞ্জন চাংমাই আৰু শিক্ষক গোটে অভিনন্দন জ্ঞাপন কৰে। তদুপৰি শ্ৰেষ্ঠ স্নাতক অৰ্পিতাক নগদ 10,000 টকা পুৰস্কাৰ প্ৰদান কৰিব বুলি ডক্টৰ চাংমায়ে ঘোষণা কৰি কয় যে প্ৰাণীবিজ্ঞান বিভাগলৈ উদগনিমূলকভাৱে 20,000 টকা আগবঢ়োৱা হ'ব। অধ্যক্ষ চাংমায়ে আৰু কয় যে এখন মহাবিদ্যালয়ৰ আন্তঃগাঁথনি অতি প্ৰয়োজনীয়, কিন্তু আন্তঃগাঁথনি পৰ্যাপ্ত নাথাকিলেও মানৱ সম্পদ গঢ়ি তোলাৰ ক্ষেত্ৰত শিক্ষক শিক্ষয়িত্ৰীসকলে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে। সীমিত আন্তঃগাঁথনিৰ ভিতৰতেই অৰ্পিতাৰ সাফল্যই সেই কথাই প্ৰমাণিত কৰিছে। তেওঁ কলেজখনক আন্তঃগাঁথনিৰ দিশৰ পৰাও নৰূপ দিয়াৰ চেষ্টা কৰি আছে বুলি প্ৰকাশ কৰিছে। আমাৰ ডিব্ৰু মহাবিদ্যালয় পৰিয়ালৰ বাবে অতি আনন্দৰ বতৰা। ডিব্ৰু মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ ছাত্ৰী অৰ্পিতা দত্তই এইবাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিজ্ঞানৰ স্নাতক শাখাত সৰ্বশ্ৰেষ্ঠ ফল লাভ কৰিছে। তেওঁ CGPA হ'ল 9.52 আৰু আমি ভাবোঁ আমাৰ শিক্ষকসকলৰ পৰিশ্ৰম ছাত্ৰ আৰু শৈক্ষিক দিশত আমি লোৱা পদক্ষেপে যথেষ্ট উৎসাহিত কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ বিশেষকৈ একাডেমিক লাইনত মই ভাবোঁ যে আগবঢ়াত সহায় কৰিছে। আৰু আমাৰ সীমিত সুবিধাৰ মাজতো আমি যথেষ্ট আগবাঢ়িছোঁ আৰু মই আশা ৰাখিছোঁ আমি অতি সোনকালে আমাৰ মহাবিদ্যালয়ে সকলো দিশতে আগবাঢ়িব আৰু অনাগত দিনত কলা আৰু বাণিজ্য শাখাতো আমি ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ম। আমি চেষ্টা কৰিছোঁ, আমাৰ সকলো শিক্ষকেই এই ক্ষেত্ৰত আগবাঢ়ি আহিছে আৰু মই ভৱিষ্যতেও আপোনালোকৰ সকলোৰে সহায় বিচাৰিম যে আমাক কেনেকৈ আমাৰ মহাবিদ্যালয়খন আগবাঢ়ি যাব পাৰি আপোনালোকৰ পৰা মই সহায় বিচাৰিম। ডিব্ৰু মহাবিদ্যালয়ত প্ৰথম পদক্ষেপটো হ'ল আমি সদায় যে শৈক্ষিক দিশত গুৰুত্ব দিছোঁ। এইবাৰ নতুন ছাবজেক্ট আমি খুলিছোঁ ভূগোল, জিঅ'গ্ৰাফী, চাইক'লজি, লগতে আমাৰ ষ্টেটিষ্টিক্স, ফিল'চফি, বেংগলী এইবিলাকতো আমাৰ মেজৰ আমি খুলিছোঁ। লগতে BCO এইবাৰ আমি খুলিছোঁ। আমি আশা ৰাখিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ক আৰু আমাৰ সকলো শিক্ষকে সহযোগ কৰিছে। আৰু এটা বৰ ভাল লগা কথা আপোনালোকক জনাওঁ যে আমি অলৰেডি আপোনালোকৰ মেডিয়াৰ যোগেদি প্ৰচাৰ হৈছেই। আমাৰ এডমিনিষ্ট্ৰেটিভ বিল্ডিং JP কানৈ দিছে, আমি বনাই আছোঁ। আমাৰ অলৰেডি লিটাৰেচাৰ কাৰণে এটা আমি ফ্লেট বনাই আছোঁ। আমি যিমান পাৰোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অভাৱ দূৰ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে যদি আমাক ভুলবোৰ আঙুলিয়াই দিয়ে আমি নিশ্চয় সফল হ'ব পাৰিম আৰু আশা ৰাখিছোঁ ডিব্ৰু মহাবিদ্যালয়ে ভৱিষ্যতে শৈক্ষিক দিশতে আগবাঢ়িব। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিছন। আন এক বাতৰি।
দেওবাৰে মাৰোৱাৰী যুৱ মঞ্চ ডিব্ৰুগড় শাখাৰ উদ্যোগত আৰু পদ্মা হেল্থ কেয়াৰৰ সহযোগত অনুষ্ঠিত হয় বহু ৰেহাই মূল্যৰ এক স্বাস্থ্য পৰীক্ষা শিবিৰ। চহৰখনৰ জালুকপাৰাস্থিত লালচান্দ কানৈ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই স্বাস্থ্য শিবিৰত বহু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰাৰ লগতে ৰোগীসকলে স্বাস্থ্য পৰীক্ষাৰ বাবে ব্যাপক ভিৰ কৰা পৰিলক্ষিত হয়। দেওবাৰে ডিব্ৰুগড়ত মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত আৰু পদ্মা হেল্থ কেয়াৰৰ সহযোগত অনুষ্ঠিত হৈ যায় এক স্বাস্থ্য পৰীক্ষা শিবিৰ। উল্লেখ্য যে স্বাস্থ্য পৰীক্ষাৰ মূল উদ্দেশ্য হৈছে মানুহে ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব নিদিয়াৰ ফলত শৰীৰত বিভিন্ন ৰোগে দেখা দিয়ে। মানুহৰ শৰীৰত বিভিন্ন ৰোগে আক্ৰমণ কৰি থাকে, সেই সময়ত কোনো ধৰণৰ উপলব্ধি কৰিব নোৱাৰে, যিহেতু মানুহৰ শৰীৰত থকা শক্তিশালী কোষবোৰে যুঁজি থাকে। অৱশেষত কোষবোৰৰ শক্তি নোহোৱা হয়, তেনে সময়ত বেমাৰে আগুৰি ধৰা দেখা পোৱা যায়। এই ক্ষেত্ৰত সকলোলৈকে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাৰ লগতে সজাগ হ'বলৈ আহ্বান কৰে ৰাইজক। সেই উপলক্ষে ৰাইজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি দেওবাৰে মাৰোৱাৰী যুৱ মঞ্চত ডিব্ৰুগড় শাখা উদ্যোগত আৰু পদ্মা হেল্থ কেয়াৰৰ সহযোগত অনুষ্ঠিত হৈ যায় বহু ৰেহাই মূল্যৰ এক স্বাস্থ্য পৰীক্ষা শিবিৰ। চহৰখনৰ জালুকপাৰাস্থিত লালচান্দ কানৈ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই স্বাস্থ্য শিবিৰত বহু ৰেহাই মূল্যতে পৰীক্ষা কৰাৰ কথা উদ্যোক্তাই জানিবলৈ দিয়ে। আমি এইটো দেখিছোঁ যে ক'ভিডৰ পিছত বহুত মানুহৰ মানে কি প্ৰব্লেম হৈ আছে হেল্থ লৈ কিনে, আৰু মানুহে টেষ্টিং নকৰোৱাৰ কাৰণে এইটো দেখা গৈছে যে এইটো হৈছে মানে ইহঁতি যেতিয়া গম পায় তেতিয়ালৈকে বহুত লেট হৈ যায় বুলি আমি এইটো টেষ্টিং হেৰি কৰাইছোঁ। তাতো আমি পদ্মা হেল্থ কেয়াৰৰ লগত কণ্টেক্ট কৰিলোঁ, তেওঁলোকে আমাক বহুত ইকনমিকেল ৰেটত মানে চব টেষ্টিং প্ৰভাইড কৰিছে। ফুল বডি টেষ্ট 1599, চুগাৰ আৰু কেলেষ্ট্ৰল, ইউৰিন এচিড, সেইবোৰ তেনেকুৱা টেষ্টবোৰ 20 টকাত, যোনটো মানে মাৰ্কেটত বহুত হাই ৰেটত হোৱা হয়। আমি ভাবিছোঁ এনেকুৱা কেম্প আৰু ভৱিষ্যত আৰু কৰাম, আৰু এইটো দি এতিয়ালৈকে 100 মানুহ ৰেজিষ্ট্ৰেশ্যন আমি পাইছোঁ, আৰু আশা কৰিছোঁ more than 200 মানুহ আমি এইটো পাম। আৰু আমাৰ এজন স্কিন ডক্টৰ আৰু এজন আয়ুৰ্বেদিক ডক্টৰো মানে ফ্ৰী কনচালটেঞ্চি আজি প্ৰভাইড কৰি আছোঁ ইয়াত। পদ্মা হেল্থ কেয়াৰ আজিৰ পৰা 6 বছৰ আগত আমাৰ ষ্টাৰ্ট হৈছিলে। আমাৰ স্বাস্থ্যৰ যিমান যোনে যি ৰিকুৱাৰমেণ্ট আছে, ব্লাড টেষ্টৰ পৰা লৈ আপোনাৰ হেল্থ ছেক্টৰ যোনখিনি আছে, সেইখিনি আমি লাহে লাহে আগবাঢ়ি আছোঁ। আৰু আমাৰ লগ মাৰোৱাৰী যুৱ মঞ্চে দিছে, আজি নহয় আগৰ পৰা আমাৰ তেওঁলোকৰ লগত জড়িত হৈ আছোঁ, বহুতখিনি কাম কৰি আছোঁ। আৰু বহুতখিনি অৰ্গেনাইজেশ্যন আপোনাৰ PSU অৰ্গেনাইজেশ্যনবিলাকৰ লগত আমি কাম কৰি আছোঁ। হেল্থ কেম্পে নহয়, আমাৰ আপোনাৰ ব্লাড টেষ্টৰ পৰা লৈ পেথলজি, এয়াৰ এম্বুলেঞ্চ, ৰোড এম্বুলেঞ্চৰ পৰা লৈ সকলোখিনি আমাৰ ইয়াত হয়। আৰু আপোনালোকে অনলাইনো চাব পাৰে, পদ্মা হেল্থ কেয়াৰ চাৰ্চ কৰিলে আমাৰ সকলো ছাৰ্ভিচেছ ছেক্টৰখিনি ওলাই যায়। আৰু ইয়াত মানে আমাৰ এটা বহুত কোৱালিটি হেল্থ ছাৰ্ভিচ আমি প্ৰমোট কৰিছোঁ উইথ এফিচিয়েঞ্চি। এটা গাঁৱবোৰে আপোনাৰ ভিতৰলৈ গ'লে ধৰি লওক কিছুমান টেষ্ট থাকে তেওঁলোকে এফৰ্ড কৰিব নোৱাৰে, বহুত হাই টেষ্ট থাকে ৰেঞ্জৰ। চ' সেইখিনি আমি অতি কম মূল্যত আমি কৰিছোঁ। আৰু আমাৰ বহুত এডভান্স মেচিনছ কিছুমান আমি অনা হৈছে, যোনবিলাকে আমাৰ কষ্ট অফ এটা টেষ্টৰ দাম কমি যায়। চ' সেইকাৰণে আমি তেনেকৈ আমি মেটেৰিয়েলাইজ কৰিছোঁ। আৰু আপোনালোকৰ সহায় সহযোগ লাগে যাতে বেছি মানুহ আহে, আমাৰ লগত জড়িত হয়, আৰু তাতে আমি এইখিনিও আগবঢ়াই লৈ যাব পাৰোঁ। উক্ত শিবিৰত স্থানীয় ৰাইজে অংশগ্ৰহণ কৰাৰ লগতে ৰোগীসকলে স্বাস্থ্য পৰীক্ষাৰ বাবে ব্যাপক ভিৰ কৰা পৰিলক্ষিত হয়। আজিৰ এই স্বাস্থ্য পৰীক্ষা শিবিৰত প্ৰায় 2 শতাধিক পুৰুষ মহিলাই নিজৰ স্বাস্থ্য পৰীক্ষা কৰোৱাও পৰিলক্ষিত হয়। मारवाड़ी युवा मंच बहुत ही अच्छा कार्य कर रही है। सामाजिक कार्य के साथ साथ लोगों को शारीरिक दृष्टि से जागरूकता के लिए बहुत अच्छा कार्य कर रही है। लोगों में जागरूकता लाना बहुत जरूरी है, क्योंकि आज की जो समय में लोग यूं ही अचानक मौत हो जाती है, जिसको लोग पहले समझ नहीं पाते हैं क्या बीमारी है। लेकिन इसके साथ साथ अगर उनको जागरूकता रहे तो ज़रूर अपना इस तरह से बहुत ही कम रेट में है, क्योंकि मेडिकल साइंस में समझिए कि 10% के रेट में इन्होंने जो एक ये किया है, कैंप किया है, ये सबसे सराहनीय है। हमारी युवा मंच हमेशा स्वास्थ्य के प्रति, समाज के प्रति एक अच्छा कार्य कर रही है। हम उन्हें धन्यवाद देते हैं। इसे तो यही काम करते जाए और लोगों में जागरूकता, स्वास्थ्य के प्रति जागरूकता लाना बहुत जरूरी है। योग तो है ही, लेकिन मेडिकल साइंस भी हमारे लिए बहुत जरूरी है, जो हमारे जीवन के लिए अति आवश्यक है। हम स्वस्थ रहेंगे तभी हम सभी कार्य कर पाएंगे, जीवन के हर उमंगों को जी पाएंगे। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন।
সোমবাৰে বিশ্বজুৰি পালন কৰা হ'ব ঈদ উজ জোহা উলহ মালহে ঈদ উজ জোহা উদযাপনৰ বাবে সাজু হৈছে ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী ৰাইজ ইফালে ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জনসাধাৰণক জৰুৰীলা কৰাৰ মাজতো ডিব্ৰুগড়ৰ বজাৰত ঈদৰ সামগ্ৰী ক্ৰয় কৰিবলৈ ভিৰ কৰিছেহি গ্ৰাহকে পবিত্ৰ ঈদ উজ জোহালৈ মাজত মাথো এটা দিন সোমবাৰে বিশ্বজুৰি পালন কৰা হ'ব ঈদ উজ জোহা উলহে মালহে ঈদ উজ জোহা উদযাপনৰ বাবে সাজু হৈছে ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী ৰাইজ ইফালে ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জনসাধাৰণক জৰুৰীলা কৰাৰ মাজতো ডিব্ৰুগড়ৰ বজাৰত ঈদৰ সামগ্ৰী ক্ৰয় কৰিবলৈ ভিৰ কৰিছেহি গ্ৰাহকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় চহৰৰ ঈদগাহ মছজিদসমূহ জাক জমকতাৰে সজাই পৰাই তোলা হৈছে বিভিন্ন ইছলাম ধৰ্মীয় উপাসনাথলীবোৰ ঈদ উপলক্ষে চাফ চিকুণ কৰি তোলা হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ঈদ উজ জোহাত জন্তু কুৰবানী দিয়াৰ ধৰ্মীয় পৰম্পৰাৰ বাবে বিভিন্ন স্থানত ছাগলী অধিক হাৰত বিক্ৰী হৈছে আনহাতে ঈদৰ বজাৰত চেৱৈ শুকান ফলমূল খেজুৰ কাজু খিচমিচ পিস্তা আলমণ্ড বাদাম আদিও পূৰ্বৰ তুলনাত যথেষ্ট পৰিমাণে বিক্ৰী হোৱা দেখিবলৈ পোৱা গৈছে প্ৰস্তুতি আৰু কুৰবানীত আৰু প্ৰস্তুতি কি আপোনাৰ খাচী লোৱা হৈছে কুৰবানী কৰিবলৈ আৰু প্লাছ আপোনাৰ চেৱৈৰ বজাৰ চলি আছে আজি লাষ্ট বজাৰে দেওবাৰ বজাৰটো অলপ মাৰ খাই যোৱা যায় যিহেতু হাট বজাৰ লাগে আমাৰ বজাৰত মানুহটো আজি কম পিছবেলা অলপ মানুহ হ'ব লাগে নেকি উৎসাহ থাকে 100% সেইটোতো বছৰত এবাৰ হয় উৎসাহটো থাকিবই উৎসাহ কেলে নাথাকিব বছৰত এবাৰ ঈদুল জোহাৰ আপোনাৰ কুৰবানীৰ হয় আৰু উৎসাহটো 100% থাকিব পবিত্ৰ আল্লাহৰ ওচৰত কালি কি প্ৰাৰ্থনাটো জনাব লাগিব বিশ্ব শান্তিৰ কাৰণে প্ৰাৰ্থনা হ'ব কুৰবানীটো ভালকৈ হৈ যাওক কোনো মানুহ যেনেকৈ জাবৰ নেপেলাওক য'ত ত'তে সেইটো আপোনাৰ ধ্যান থওক ভালকৈ ক্লিয়াৰ কৰি পেলাই কৰক জাবৰবিলাক ভালকৈ কৰি পেলাই ৰাখক সেইটো ধ্যান দিব লাগিব আৰু কালি দোৱা হ'ব গোটেই ঈশ্বৰৰ কাৰণেই দোৱা হ'ব কালি গোটেই মছজিদবিলাকত ঈদগাহতো এনেকৈ নামাজ হ'ব টাইমত আমাৰ ইয়াত আপোনাৰ জামা মছজিদৰ 8:30 বজাত জামাত আছে ইয়াত জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম চাই থাকক AN টেলিভিজন আপোনাৰ সপোনৰ বিয়াখন মনৰ পছন্দৰ মতে সজাই তুলিব পৰাকৈ সকলো ধৰণৰ সা-সুবিধা ইয়াতে পাব মণ্ডপ সাজ-সজ্জাৰ সকলো সুবিধাৰ উপৰিও খাদ্য আৰু পুৰোহিতৰ সুবিধাও ইয়াতে পাব গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন খনিকৰ চাৰিআলিৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত সকলো ধৰণৰ আধুনিক সা-সুবিধা থকা হোটেল ৰুমৰ ব্যৱস্থাও আমাৰ ইয়াত আছে আমাৰ যোগাযোগৰ ঠিকনা 9435034868 আৰু 9101314076 গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ ডিব্ৰুগড়বাসীৰ বাবে এক গৌৰৱৰ খবৰ দুলিয়াজানত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেল প্ৰতিযোগিতাত ডিব্ৰুগড়ৰ স্পেৰো আৰ্ম ৰেছলিং একাডেমীৰ প্ৰশিক্ষাৰ্থীয়ে 3টা সোণৰ 3টা ৰূপৰ আৰু 5টা ব্ৰঞ্জৰ মেডেল পাবলৈ সক্ষম হৈছে ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই আনিলে স্পেৰো আৰ্ম ৰেছলিং একাডেমীৰ প্ৰশিক্ষাৰ্থীয়ে দুলিয়াজানত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেল প্ৰতিযোগিতাত ডিব্ৰুগড়ৰ স্পেৰো আৰ্ম ৰেছলিং একাডেমীৰ প্ৰশিক্ষাৰ্থীয়ে 3টা সোণৰ 3টা চিলভাৰ আৰু 5টা ব্ৰঞ্জৰ মেডেল পাবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেল প্ৰতিযোগিতাখনত 16খন ৰাজ্যৰ 450 জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল National Arm Wrestling Championship Senior Women Black Belt Silver Medal পাইছে প্ৰশিক্ষক কেনেকুৱা পাইছে আপোনাৰ প্ৰশিক্ষক যিকোনো আছে আমাৰ প্ৰশিক্ষক অৰূপ ৰাজকৰে আমাক ট্ৰেইন কৰি আছে আৰু খুব ভালকৈ আমাক শিকায় আমি আমাৰ 3-4 মান্থছমান হৈছে তথাপি বহুত ভালকৈ শিকাইছে আৰু আমি পাৰিছোঁ খেলি আগন্তুক পৰিকল্পনা আমি এতিয়া এছিয়া খেলিম জুলাইত আছে তাৰ কাৰণে আমি প্ৰিপেৰেশ্যন কৰি আছোঁ নেশ্যনেলত মই কৰি আহিলোঁ নেশ্যনেল ৰেপিড কৰি আহিলোঁ এতিয়া বৰ্তমান নেক্সট আমাৰ এছিয়াখন আছে এছিয়াৰ কাৰণে যদি আমাক এছিয়াত আমাৰ অফিচিয়েলে যে আমাক ইনভিটেশ্যন দিয়ে ত' মই অভিয়াছলি যাম মোৰ ভাল লাগিব এইটো
কৰি এইখিনি এছিয়াত ৰেফ্ৰি কৰি ভাল লাগিব তাত বহুতখিনি নিয়ম কানুন আৰু শিকিব পাৰিম আৰু এতিয়ালৈকে যিমানখিনি শিকিছোঁ এইখিনি ভাল লাগিছে কেনে অনুভৱ হয় জীৱনৰ পৰা কেনে অনুভৱ হয় মই আগতে একচুৱেলি ৰেফ্ৰি কৰা নাছিলোঁ কিন্তু লাষ্ট মই ষ্টেট আৰু নেশ্যনেল যেতিয়া কৰিলোঁ মোৰ ভাল লাগিলে আৰু সঁচাকৈ এইটো বহুত বেলেগ এটা অনুভৱ হয় আৰু সঁচাকৈ ভাল লাগে অনুষ্ঠিত হোৱা 4th নেশ্যনেলছত মাষ্টাৰ্ছত গ'ল্ড পাইছোঁ বিলো 105 kg আগন্তুক পৰিকল্পনা আপোনাৰ আগন্তুক পৰিকল্পনা এতিয়া মই কোৱালিফাই কৰিছোঁ ৱৰ্ল্ড খেলিব আৰু এছিয়ান খেলিব এতিয়া বৰ্তমান আমি এছিয়ান খেলিম আৰু তাৰপিছত ৱৰ্ল্ড খেলিব যাম প্ৰশিক্ষণ লৈছিলে পাঞ্জাৱ মই সৰু স্পেৰো একাডেমীত প্ৰশিক্ষণ লৈছিলোঁ লাষ্ট 1 বছৰৰ পৰা আৰু তেওঁলোকৰ তত্বাৱধানতে যি কৰিছোঁ আগবাঢ়িছোঁ সহযোগিতা তেখেতলোকৰ তেওঁলোকৰ বিৰাট ভাল সহযোগিতা এইটো এটা বিৰাট ভাল আৰ্ম ৰেচিং একাডেমী ইয়াৰ পৰা ৱৰ্ল্ড প্লেয়াৰ আগতেও ওলাইছে আৰু ভৱিষ্যতে ওলাব বুলি আশা ৰাখিছোঁ ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন পাশবিক অমানৱীয় তিনিচুকীয়া জিলাৰ পেঙেৰীৰ মুগং পথাৰত সংঘটিত হৈছে এই অমানৱীয় ঘটনা পাষাণ পিতৃয়ে নিজ 4মহীয়া কন্যা সন্তানক হত্যা কৰাৰ অভিযোগ হত্যাকাৰী পিতৃক পেঙেৰী আৰক্ষীয়ে আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে কি কাৰণত পিতৃৰ বিনোদ কৰ্মকাৰে নিজৰ 4মহীয়া কন্যা সন্তানক হত্যা কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত মুগং পথাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড পাষাণ পিতৃয়ে নিশংসভাৱে হত্যা কৰিলে নিজৰে 4মহীয়া কন্যা সন্তানক পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত মুগং পথাৰত পিতৃয়ে নিজ 4মহীয়া দেৱশিশুক হত্যা কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে ৰাজকুমাৰী চাহ বাগিচাৰ নিবাসী বিনোদ কৰ্মকাৰে নিজৰে 4মহীয়া কন্যা সন্তানক হত্যা কৰি পলায়ন কৰিছিল যদিও পেঙেৰী আৰক্ষীয়ে কৰায়ত্ব কৰে কন্যা শিশুটিৰ মৃতদেহটো লৈ মাতৃয়ে পেঙেৰী আৰক্ষী থানাত উপস্থিত হয় মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে হত্যাকাৰী পিতৃক পেঙেৰী আৰক্ষীয়ে আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে কি কাৰণত পিতৃৰ বিনোদ কৰ্মকাৰে নিজৰ 4মহীয়া কন্যা সন্তানক হত্যা কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই ৰাতিপুৱা মানে মই মুখ ধুব ওলাই গ'লোঁ বাপেকে লৈ কিনি পোৱালিটোকে গেট ফালে ওলাই গ'ল মই তাকে আনিব গৈছিলোঁ আৰু তাকে মাৰিয়ে দিলে 6টা বজাত এনেকুৱা হৈছে এই পোৱালিটোক লৈ আহিছে মোৰ ওচৰত 7টামান টাইমত বোৱাৰীটো তাৰ মাইকীজনী লৈ আহিছে মোৰ ওচৰত আকৌ কৈছে সি সেইফালে পলালে বুলি কৈছে ল'ৰাটোৱে মাৰি পিনে থাপ লৈ তেতিয়া মই এই চাইকেল এটা বিচাৰি পিনে গোটেই বিচাৰিছোঁ মই চাইকেল লৈ পিনে আকৌ ইহঁতৰ তাৰ মাইকীজনী সেই থানাত আহিছে মই কি বুলি কয় খাটাং পানী লাইন ওচৰত পালোঁ আজি আচলতে পেঙেৰী থানা অন্তৰ্গত মুগং পথাৰত প্ৰায় 4মহীয়া এগৰাকী কেঁচুৱা আছিলে আচলতে তেওঁলোকৰ মাক দেউতাকৰ নামত মাজত হোৱা ঘৰুৱা কণ্ডলৰ বাবে আচলতে কেঁচুৱাটি আননেচাৰেল ডেথ হৈছে তাৰ বাবে আহিলোঁ ইনকুৱেষ্টৰ বাবে ইনকুৱেষ্ট কৰা হ'ল দেখা গ'ল যে যি 4মহীয়া বাচ্চা যাৰ নাম আছিলে দিয়া কৰ্মকাৰ তেওঁৰ অকণমান মূৰত যিহেতু হেড ইঞ্জুৰি হৈছে হেড ইঞ্জুৰিৰ বাবদ যদিও ভবা হৈছে বাচ্চাটোৰ মৃত্যু হৈছে কিন্তু মৃত্যুৰ প্ৰকৃত কাৰণটো জনা যাব যিটো আমাৰ পোষ্টমৰ্টমৰ ৰিপৰ্টৰ পিছত গম পোৱা যাব বাকীখিনি কাম এই থানাৰ অন্তৰ্গত যি OC চাহাব আছে OC চাহাবে নিশ্চিতভাৱে গোটেই ঘটনাটোৰ তদন্ত কৰিব আৰু তদন্তৰ পিছত প্ৰকৃততে কি ঘটনা সংঘটিত হৈছিল তাৰ প্ৰকৃত কাৰণটো বিচাৰি পোৱা যাব ব্যুৰো ৰিপৰ্ট AN টেলিভিজন আন এক বাতৰি শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে ৰহাৰ মহেন্দ্ৰনাথ হাজৰিকা ভৱন প্ৰাংগণত দুগদুগীৰ প্ৰথম প্ৰতিষ্ঠা দিৱসটি অনুষ্ঠিত হৈ যায় উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি অঞ্চলটোৰ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱা হয় শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে ৰহা মহেন্দ্ৰনাথ হাজৰিকা ভৱন প্ৰাংগণত দুগদুগীৰ প্ৰথম প্ৰতিষ্ঠা দিৱসটি অনুষ্ঠিত হৈ যায় উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি অঞ্চলটোৰ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱা হয় অনুষ্ঠানৰ মাজতে আমন্ত্ৰিত বহু বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়
লগতে পদ্মশ্ৰী সন্মান অসম চৰকাৰৰ অসম গৌৰৱ বঁটাৰে বিভূষিত ওজাপালি আৰু দেওধনী নৃত্যৰ ওজা মঙলদৈ চিপাচাৰৰ দুৰ্ণৱ ভূঞালৈ দুগদুগী অসম বঁটাৰে সন্মান জনোৱা হয়। কেইবাটাও বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজতে দুগদুগীৰ স্বত্বাধিকাৰ সমাজসেৱক তথা সুলেখক উৎপল বনিয়াৰ আকাশ চুবলৈ মন আৰু অসমীয়া গহনা গাঁঠিৰ বুৰঞ্জী দুখন গ্ৰন্থ উন্মোচন কৰা হয়। দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা এই অনুষ্ঠানত আমন্ত্ৰিত বহু বিশিষ্ট ব্যক্তি, অভিভাৱক, ছাত্ৰ ছাত্ৰী তথা দুগদুগী ফাউণ্ডেশ্যনৰ বহু কৰ্মকৰ্তা উপস্থিত থাকে। অনুষ্ঠানটো সাফল্যমণ্ডিত হোৱাত সকলোকে ধন্যবাদ জ্ঞাপন কৰে দুগদুগীৰ স্বত্বাধিকাৰ উৎপল বনিয়াই। ফাউণ্ডেশ্যনৰ প্ৰথম প্ৰতিষ্ঠা দিৱস আৰু দুগদুগী গোটেই বিশ্বতে জনাজাত আৰু দুগদুগীও 12টা বসন্ত পাৰ হ'ল আৰু সেই উদ্দেশ্য ৰাখি আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি ৰাখিছিলোঁ। বিশেষভাৱে আমাৰ ৰহা সমষ্টিলৈ গৌৰৱ কঢ়িয়াই অনা ৭৫%তকৈ অধিক লাভ কৰা যিসকল মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী লাভ কৰিছিল তেখেতসকলক আমি অভিনন্দন অনুষ্ঠান ৰাখিছিলোঁ। আৰু লগতে ৰহা নগাঁও বিশিষ্ট যিসকল ব্যক্তি আছে যিসকলে অসমৰ সমাজ ব্যৱস্থালৈ বিশেষভাৱে অৰিহণা আগবঢ়াইছিলে তেখেতসকলকো আমি বিশেষভাৱে সম্বৰ্ধনা জনাইছোঁ। তাৰোপৰি যিসকল শিক্ষানুষ্ঠানৰ পৰা পাছ কৰি পেলাই আমাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে তেখেতসকললৈও শিক্ষানুষ্ঠানৰ আমাৰ শিক্ষাগুৰুসকলকো আমি বিশেষভাৱে সম্বৰ্ধনা আমাৰ ব্যৱস্থা কৰিছোঁ। আচলতে এটা ব্যাপক এটা অনুষ্ঠান। সম্বৰ্ধনা ৩৬গৰাকী, তাৰোপৰি বিভিন্ন ধৰণৰ লোক উপবিষ্ট আছিলে, সকলোকে আমি সম্বৰ্ধনাৰ ব্যৱস্থা কৰিছোঁ। দুখনকৈ কিতাপ মোৰ মুক্তি লাভ কৰিছে। এখন হৈছে আকাশ চুবলৈ মন, সেইখন উন্মোচন কৰিছিলে আপোনালোক সকলোৱে চিৰপৰিচিত RTI আমাৰ চিফ কমিশ্যনাৰ আৰু বিশেষকৈ অসম চৰকাৰ, অসম আৰক্ষীৰ প্ৰধান আমাৰ অৱসৰপ্ৰাপ্ত ভাস্কৰজ্যোতি মহন্তদেৱ তেখেত উপস্থিত আছিলে। তেখেতে আকাশ চুবলৈ মনখন উন্মোচন কৰিছিলে আৰু অসমীয়া গহনা গাঁথৰিৰ ৩য় সংস্কৰণ আৰু সেইখন উন্মোচন কৰিছিলে বিশিষ্ট চিন্তাবিদ প্ৰদ্যুম্ন গোস্বামীদেৱে। আচলতে এটা ব্যাপক এটা আয়োজন আৰু ৰাইজৰ বিপুল সঁহাৰি দেখি মই নিজে অভিভূত হৈছোঁ। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। আপোনাৰ সপোনৰ বিয়াখন মনৰ পচন্দৰ মতে সজাই তুলিব পৰাকৈ সকলো ধৰণৰ সা সুবিধা ইয়াতে পাব। মণ্ডপ সাজ-সজ্জাৰ সকলো সুবিধাৰ উপৰিও খাদ্য আৰু পুৰোহিতৰ সুবিধাও ইয়াতে পাব। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন, খনিকৰ চাৰিআলিৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত। সকলো ধৰণৰ আধুনিক সা সুবিধা থকা হোটেল ৰুমৰ ব্যৱস্থাও আমাৰ ইয়াত আছে। আমাৰ যোগাযোগৰ ঠিকনা 9435034868 আৰু 9101314076। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন। উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। ধুবুৰী জিলাৰ চাপত গ্ৰামৰ শ্ৰী শ্ৰী ৰামকৃষ্ণ সেৱাশ্ৰম প্ৰেক্ষাগৃহত ব্যতিক্ৰমী ৰূপত দেওবাৰে এক বিশেষ সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা চাপত গ্ৰামৰ বিভিন্ন বিদ্যালয়ৰ পৰা কৃতি শিক্ষাৰ্থীসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। ধুবুৰী জিলাৰ চাপত গ্ৰামৰ শ্ৰী শ্ৰী ৰামকৃষ্ণ সেৱাশ্ৰম প্ৰেক্ষাগৃহত ব্যতিক্ৰমী ৰূপত আজি এক বিশেষ সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা চাপত গ্ৰামৰ বিভিন্ন বিদ্যালয়ৰ পৰা কৃতি শিক্ষাৰ্থীসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে অনুষ্ঠিত হয় এই সভা। সভাত উপস্থিত থাকে শ্ৰী শ্ৰী ৰামকৃষ্ণ সেৱাশ্ৰমৰ সকলো কৰ্মকৰ্তাৰ লগতে স্থানীয় সচেতন ৰাইজৰ উপস্থিতিত চাপত গ্ৰামৰ বিভিন্ন বিদ্যালয়ৰ কৃতি শিক্ষাৰ্থীসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে সভাত উপস্থিত থকা প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ লগতে সকলো সচেতন ৰাইজক গছপুলি বিতৰণ কৰা হয়। আজি যিটো অনুষ্ঠান আমি পাতিছোঁ সেইটো হ'ল মানে লাষ্ট মাধ্যমিকত যিহত ল'ৰা ছোৱালীয়ে ফাৰ্ষ্ট ডিভিজন পাইছে, মানে 60%ৰ পৰা 60% এবাভ মাৰ্কছ পাইছে, তেওঁলোকক আমি অলপ সম্বৰ্ধনাৰ ব্যৱস্থা কৰিছিলোঁ। সেইটোৱে অনুষ্ঠান ইতিমধ্যে আমাৰ হৈ গ'ল। তো আমি মানে ছাত্ৰ ছাত্ৰীসকলক এটা গছৰ পুলি দিছোঁ। তাৰপিছত স্বামীজী ইন দ্য চেন্স স্বামীজী হ'ল আমাৰ পূজনীয় স্বামী বিবেকানন্দজী, তেওঁৰ এটা কিতাপ, তাৰপিছত ভগ্নী নিবেদিতা,
তেওঁৰ এটা কিতাপ লগতে আমাৰ আশ্ৰমৰ ফালৰ পৰা এটা চাৰ্টিফিকেট এনেকুৱা তেওঁলোকক আমি সামান্য উপহাৰেৰে আমি উৎসাহিত কৰিছোঁ লগতে অলপ মিঠাইৰো ব্যৱস্থা ৰাখিছিলোঁ মিষ্টিমুখ কৰাৰ কাৰণে গাছৰ পুলি একচুৱেলি গাছৰ পুলি আমাৰ অলৰেডি মিটিঙত কোৱা হৈছে গাছ হ'ল জীৱন আৰু বৰ্তমান যিটো ভয়াৱহ পৰিস্থিতি গৰমৰ যিটো পৰিস্থিতি আৰু কেতিয়া বৰষুণ হয় কেতিয়া নহয় তাৰ কাৰণে আমাৰ মেইনলি এতিয়া ভালকৈ জীয়াই থাকিবলৈ আমাৰ গছৰ খুব প্ৰয়োজন আছে সেইটো এটা সমাজৰ প্ৰতি আমি মেছেজ দিয়াৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীসকলক আমি গাছ দিছোঁ নট অনলি ছাত্ৰ ছাত্ৰী যিহেতু ইয়াত অভিভাৱিকা আহিছিলে স্কুলৰ পৰা টিচাৰ্ছ মেডাম যিহেতু আহিছিলে তেওঁলোকো আমি গাছৰ পুলি অলৰেডি হেণ্ড অভাৰ কৰিছোঁ ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন সাহিত্য অকাডেমীয়ে ঘোষণা কৰিছে 2024 বৰ্ষৰ যুৱ পুৰস্কাৰ ৰঞ্জু হাজৰিকালৈ এই বৰ্ষৰ শিশু সাহিত্য অকাডেমী বঁটা আগবঢ়োৱা হৈছে অসমীয়া সাহিত্যৰ বাবে নয়নজ্যোতি শৰ্মাই বড়ো সাহিত্যত সেল্ফ মেড ৰাণী বড়ুৱে আৰু বাংলা ভাষাত সুতপা চক্ৰৱৰ্তীয়ে লাভ কৰিছে সাহিত্য অকাডেমী যুৱ পুৰস্কাৰ 2024 2024 বৰ্ষৰ বিভিন্ন শিতানত সাহিত্য অকাডেমীৰ বঁটা ঘোষণা কৰা হৈছে এইবেলি অসমৰ প্ৰসিদ্ধ সাহিত্যিক ৰঞ্জু হাজৰিকালৈ 2024 বৰ্ষৰ শিশু সাহিত্য অকাডেমী বঁটা আগবঢ়োৱা হৈছে বিপন্ন বিস্ময় খেল নামৰ শিশু উপন্যাসৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে সাহিত্যিকগৰাকীক ইফালে নয়নজ্যোতি শৰ্মালৈ 2024 বৰ্ষৰ সাহিত্য অকাডেমী যুৱ বঁটা আগবঢ়োৱা হৈছে জালকটা জুই শীৰ্ষক গল্প সংকলনৰ বাবে আগবঢ়োৱা হৈছে এই বঁটা আনহাতে বড়ো ভাষাত সাহিত্য অকাডেমীৰ যুৱ বঁটা লাভ কৰিছে সেল্ফ মেড ৰাণী বড়ুৱে চাইক্লুম গ্ৰন্থৰ বাবে এই বঁটা লাভ কৰিছে বড়ুৱে এইবেলি বড়ো ভাষাত শিশু সাহিত্য অকাডেমী বঁটা লাভ কৰিছে ভাৰ্জিন জেকুভা মুছাহাৰীয়ে বহুমা বৈনিবৈ কাব্যগ্ৰন্থৰ বাবে অকাডেমীৰ বঁটা লাভ কৰিছে মুছাহাৰীয়ে ইয়াৰ উপৰি বাংলা ভাষাত দেৱৰাজে হলুদ ফুল গত জন্ম শীৰ্ষক কবিতা সংকলনৰ বাবে শিলচৰৰ সুতপা চক্ৰৱৰ্তীয়ে সাহিত্য অকাডেমী যুৱ পুৰস্কাৰ লাভ কৰিছে নিউজ ডেস্ক AN টেলিভিজন আজিৰ শেষৰ বাতৰি পুনৰ অসমবাসীক গৌৰৱান্বিত কৰিলে অসম কন্যা লাভলীনা বৰগোহাঁই গ্ৰেণ্ড পিক্স 2024ত লাভলীনা বৰগোহাঁই ৰূপৰ পদক অৰ্জন কৰিছে ৰাউণ্ড ৰবিন ফৰ্মেটত চেক গণৰাজ্যত 12 পৰা 15 জুনলৈ অনুষ্ঠিত হৈছিল এই গ্ৰেণ্ড পিক্স 2024 প্ৰতিযোগিতাখন আন এক সুখবৰ কঢ়িয়াই আনিছে অসমৰ বক্সাৰ লাভলীনা বৰগোহাঁই গ্ৰেণ্ড পিক্স 2024 প্ৰতিযোগিতাত লাভলীনা বৰগোহাঁইৰ ৰূপৰ পদক অৰ্জন চূড়ান্ত প্ৰতিযোগিতাত চীনৰ বক্সাৰৰ বিৰুদ্ধে পৰাজয় লাভলীনাৰ চীনৰ লি কিয়ানৰ বিৰুদ্ধে অন্তিম বাউটত 2-3 ব্যৱধানত পৰাস্ত লাভলীনা মহিলাৰ 75 কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা কৰিছিল অসমৰ বক্সাৰ লাভলীনা বৰগোহাঁই ইয়াৰ পূৰ্বে লাভলীনাই প্ৰথম বাউটত ইংলেণ্ডৰ বক্সাৰক 3-2 ব্যৱধানত পৰাস্ত কৰিছিল ৰাউণ্ড ৰবিন ফৰ্মেটত চেক গণৰাজ্যত 12 পৰা 15 জুনলৈ অনুষ্ঠিত হৈছিল গ্ৰেণ্ড প্ৰিক্স 2024 প্ৰতিযোগিতাখন নিউজ ডেস্ক AN টেলিভিজন আজিৰ বাতৰি ইমানেই AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই অৰূপ সংগম সোণোৱালে ইমানতে বিদায় লৈছোঁ নমস্কাৰ আপোনাৰ সপোনৰ বিয়াখন মনৰ পছন্দৰ মতে সজাই তুলিব পৰাকৈ সকলো ধৰণৰ সা-সুবিধা ইয়াতে পাব মণ্ডপ সাজ-সজ্জাৰ সকলো সুবিধাৰ উপৰিও খাদ্য আৰু পুৰোহিতৰ সুবিধাও ইয়াতে পাব গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন খনিকৰ চাৰিআলিৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত সকলো ধৰণৰ আধুনিক সা-সুবিধা থকা হোটেল ৰুমৰ ব্যৱস্থাও আমাৰ ইয়াত আছে আমাৰ যোগাযোগৰ ঠিকনা 9435034868 আৰু 9101314076 গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন